तो यही से सीखना है तुम लोगों ने। जाओगे हिमाचल में जाओगे, पंजाब में जाओगे, सबसे पहले उनकी पाँव को हाथ लगाता है। देखा लोग गाली पर वो जंगाल में छोटो ना इतना सिंह से वो इतना हम तुम्हारा सिंह भी तुम्हें नीचे के नीचे बोलना पड़ेगा। ठीक है, इसीलिए हर एक भाषा को सीखना फुटी जाए की खाए की ना खाए काली पुकुरी पार हওয়ার লগে আমার ঠিক আছে এখানে তো মানুষ আমার বাইরে যে মারি খেয়ে আয় দেখেন ভাই এর অ্যাক্টিভিটি গুলো না জানে আর পুরি দেখাবার কারণে তুমি লেগে হয়ে যাব তুমি রাস্তা খারাপ থাকিবি আর তুমি তোর যোনটো অধিকার মই দুনিয়ার অ্যাক্টিভিটি গুলো সব দুই দুনিয়ার কেনেকে অ্যাক্টিভিটি কৰিব লাগে। জয় শ্রীরাম। সাবধান, কদম তাল শুরু কর। এই মুহূর্তত মই বৰ্তমান উপস্থিত আছো কোকৰাঝাৰ জিলাৰ কালিপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু বিদ্যালয়খনে এইবাৰ 50 বছৰত ভৰি দিব আৰু ইয়াকে লৈ ইতিমধ্যে বিদ্যালয়খনত উখল মাখল পৰিৱেশ দেখা পোৱা গৈছে। আৰু যেহেতু মই এই মুহূৰ্তত এই বিদ্যালয়খনত উপস্থিত আছো, প্ৰথমতে মই ND24 দৰ্শকসকলক কিছু দৃশ্য দেখাবলৈ মই চেষ্টা কৰিম যে এনেদৰে 50 বছৰ ভৰি দিয়াত বিদ্যালয়খনে অহা 7, 8 আৰু 9 ফেব্ৰুৱাৰী 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব সোণালী জয়ন্তী বৰ্ষ। আৰু ইয়াকে লৈ ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থী, অভিভাৱকসকলৰ মাজত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ইয়াত অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকল আছে, শিক্ষয়িত্ৰীসকল আছে, মই তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম। যেহেতু 50 বছৰ ভৰি দিলে বিদ্যালয়খনে আপোনালোকে উদযাপন কৰিবলৈ গৈ আছে, কি ক'ব এই মুহূৰ্তত আৰু কেনেদৰে উদযাপন কৰিব? এই মুহূৰ্তত এইখিনি কথাই ক'ম যে আমাৰ ল'ৰা ছোৱালীবিলাক ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ প্ৰশিক্ষকৰ জৰিয়তে পেৰেড কৰি আছে যে আমি এই কাৰ্যসূচীখন 3 দিনীয়া কাৰ্যসূচীৰে মানে উদযাপন কৰিবলৈ ওলাইছো। এই উদযাপনত আমাৰ যি অভ্যৰ্থনা সমিতি, এই অভ্যৰ্থনা সমিতিৰ কাম পূৰ্ণগতিত চলি আছে আৰু আমি আশা ৰাখিছো আমাৰ যিখিনি কাৰ্যসূচী 3 দিনীয়া কাৰ্যসূচী হাতত লোৱা হৈছে এইখিনি আমি উলহ মালহেৰে সকলোৰে প্ৰচেষ্টাত আমি শেষ কৰিবলৈ বা সমাপ্ত কৰিবলৈ সমৰ্থ হ'ম। কি কি কাৰ্যসূচী থাকিব এই ক্ষেত্ৰত? এই 3 দিনত আমাৰ 3টা মানে 3 দিনীয়া কাৰ্যসূচী যি লোৱা হৈছে, প্ৰথম দিনৰ কাৰ্যসূচীত আমাৰ প্ৰথম ৰাতিপুৱা 9টা বজাৰ পৰা আৰম্ভ হ'ব। ৰাতিপুৱা 9টা বজাত আমাৰ বিদ্যালয়ৰ লগতে আমাৰ এই যে 50 বছৰত ভৰি দিলে বিদ্যালয়খনে ইয়াত 50খন পতাকা উত্তোলন কৰা হ'ব। আমাৰ অঞ্চলৰ বিভিন্ন সমাজকৰ্মী, শিক্ষাগুৰু বা এইখন বিদ্যালয়ৰ স্থাপনৰ সময়ত যিসকল ব্যক্তি জড়িত আছিল তেওঁলোকৰ প্ৰচেষ্টাত পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰা হ'ব। তাৰপিছত আমাৰ ল'ৰা ছোৱালীসকলৰ জৰিয়তে কুচকাৱাজ আৰম্ভ হ'ব আৰু আবেলি 3টা বজাত আমি এটা আলোচনা চক্ৰ ৰাখিছো। সেইটো হৈছে গুণগত আৰু কৰ্মমুখী শিক্ষাৰ ওপৰত আলোচনা। ইয়াত আমি বিশিষ্ট শিক্ষাগুৰু তথা বিভিন্ন আলোচক তেওঁলোকক আমি আমন্ত্ৰণ কৰিছো। তাৰপিছত 8 তাৰিখৰ দিনা আকৌ আমাৰ কাৰ্যসূচী আছে। 8 তাৰিখৰ দিনা থাকিব আমাৰ ৰাতিপুৱা এইখন বিদ্যালয়ৰ লগতে কালিপুৰী অঞ্চলৰ অন্তৰ্গত যিসকল বিদ্যালয় আছে প্ৰতিখন বিদ্যালয়ক ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে। তেওঁলোকৰ ছাত্ৰ ছাত্ৰীকো মাতা হৈছে। সকলোৰে সহযোগত এখন খেল প্ৰতিযোগিতা মানে আয়োজন কৰা হৈছে। তাৰপিছত 11টা বজাত ৰাতিপুৱা আমি দিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ গীত, মাত, নাচ, নৃত্য প্ৰতিযোগিতা। আকৌ আবেলি 3টা বজাৰ পৰা আমাৰ আলোচনা চক্ৰ এটা চলিব। এনেকৈ আমি দিনজোৰা কাৰ্যসূচী হাতত লৈছোঁ। আকৌ 9 তাৰিখে আমাৰ এইখন বিদ্যালয়ৰ যি মানে ব্যক্তিৰ জৰিয়তে আজি এই বিদ্যালয়খনে অঞ্চলটোত এটা ঐতিহ্যমণ্ডিত শিক্ষা ক্ষেত্ৰ হিচাপে মানে প্ৰতিষ্ঠিত লাভ কৰিছে। গতিকে যিসকল ব্যক্তিৰ জৰিয়তে এইখন বিদ্যালয় প্ৰতিষ্ঠা হৈছে, গতিকে সেইসকল ব্যক্তিৰ আজি যিসকল জীৱিত আৰু যিসকল মৃত, জীৱিতসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু মৃত ব্যক্তিসকলৰ যিসকল পৰিয়ালৰ সদস্য তেওঁলোকক আমি মাতিছোঁ। তেওঁলোকৰ ওচৰত আমি এটা মানে এইখন বিদ্যালয়ৰ বৰ্তমানৰ যি পৰিচালনা সমিতি, অভ্যৰ্থনা সমিতি লগতে শিক্ষয়িত্ৰীসকল তেওঁলোকৰ জৰিয়তে এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে। আকৌ আবেলি মুকলি সভা আয়োজন কৰা হৈছে আৰু এইখন মুকলি সভাত আমি BTCৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মাতিছোঁ। আমাৰ কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স চিচলাৰী, তাৰপিছত আমাৰ এইখন চিজলি সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, লগতে আমাৰ মানে শিক্ষা জগতৰ লগত, শিক্ষা ডিপাৰ্টমেণ্টৰ লগত জড়িত আমাৰ মানে বিভিন্ন শিক্ষাবিদসকল ইয়াত উপস্থিত থাকিব। গতিকে এনেকৈ আমি দিনজোৰা কাৰ্যসূচীৰে 3 দিনীয়া মানে কাৰ্যসূচীৰে আমি আমাৰ এই যি কাৰ্যসূচী আমি আশা ৰাখিছোঁ আমি খুব উলহ মালহেৰে সকলোৰে সহযোগত ছাত্ৰ ছাত্ৰীসকলৰ যি এটা গুৰুত্বপূৰ্ণ ভূমিকা আৰু এইখন অঞ্চলৰ যি ৰাইজ সকলোৰে আমি পূৰ্ণ সহযোগিতা লাভ কৰিছোঁ আৰু তেওঁলোকৰ প্ৰচেষ্টাত বা তেওঁলোকৰ সহযোগত আমি অনুষ্ঠানটো খুব সুকলমে পাৰ কৰি যাব পাৰিম বুলি আশাবাদী।
আছে, তাৰপিছত নাম দল আছে, তেওঁলোকে অংশগ্ৰহণ কৰিব। হয়, এনেদৰে কালিপুখুৰী এক প্ৰসিদ্ধ বিদ্যালয় এই অঞ্চলৰ, আৰু এই অঞ্চলৰ বিদ্যালয়খনে এতিয়া যিহেতু 50 বছৰত ভৰি দিলে, আৰু এই 50 বছৰৰ যি দীঘলীয়া এক যাত্ৰা, এই যাত্ৰাত চিহ্ন হিচাপে আচলতে স্মৃতি গ্ৰন্থ এক ইয়াত সাজি উলিয়াব, আৰু ইয়াকে লৈ বিদ্যালয়খনৰ চৌহদত এতিয়া তথা শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু এই অঞ্চলৰ অভিভাৱকসকলৰ মাজত এক উৎসাহ উদ্দীপনাই দেখা দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।